দ্বিতীয় দিন আৰু বহু দিনৰ পৰা মোক কৈ আছিলে আজি এই বছৰ নহয় যোৱা বছৰো কৈছিলে মোক কোনোবাই যোৱা বছৰ নহাৰ কাৰণে অলপ বেয়াও পাইছিলে মই কাৰণে এইবাৰ মনটো ঠিক কৰিছিলোঁ যে মই যামেই আৰু আজি মোক মাতি পঠাৰ কাৰণে মই তেখেতলোকক আয়োজক মণ্ডলী সভাপতি কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক আৰু সমূহ বিষয়ববীয়াক মোৰ ফালৰ পৰা হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই এটা বস্তু খুব ভাল পাইছোঁ যে বহুকেইখন খেল দেখিছোঁ মোক মাতিছে উদ্বোধন কৰিবলৈ বা নিমন্ত্ৰণ জনাইছে ইখনৰ পাছত সিখন খেল বেছি ভালকৈ কৰা মই পৰিলক্ষিত কৰিছোঁ আৰু এইটোৱে প্ৰমাণ কৰিছে যে ভগৱান আল্লাই আপোনালোকক কিমান মগজুত শক্তি দি পঠাইছে আৰু ইয়াত আহি মই শুনিবলৈ পাই খুব ভাল পালোঁ যে এই অঞ্চলৰ এজন খেলুৱৈয়ে মতিবুৰ ৰহমান নামেৰে এজন ল'ৰাই ISPLতো বোলে তেখেতে পাবৰ কাৰণে সক্ষম হৈছিলে তাৰ কাৰণে তেখেতকো মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু এনেকুৱা খেলে আমাৰ এই অঞ্চলৰ পৰা যে আৰু ভাল ভাল ল'ৰা উলিয়াব পাৰিব তাৰে মই কামনা কৰিছোঁ। ভাষণ দিয়াৰ সময় নহয় বতৰ খেলৰ মই ভাষণ দিলে বেছিকৈ বেয়া পাব তথাপিতো মই কৈ যাওঁ আমাৰ এই অঞ্চলৰ নৱপ্ৰজন্মক যে আমি বহুত পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰিছোঁ আৰু আমাৰ মা দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰি মানুহ বনাবলৈ চেষ্টা কৰিছে আৰু আমি এই পৃথিৱীখনত যুঁজ দিবলৈ হ'লে লখিমপুৰ টাউনৰ ল'ৰা ছোৱালীৰ লগত সমানে ফেৰ মাৰিবলৈ হ'লে গুৱাহাটীৰ ল'ৰা ছোৱালীৰ লগত সমানে ফেৰ মাৰিবলৈ হ'লে বা দিল্লীৰ ল'ৰা ছোৱালীৰ লগত সমানে ফেৰ মাৰিবলৈ হ'লে আমাৰ নৱপ্ৰজন্মই এপাত অস্ত্ৰ ল'ব লাগিব যিপাত অস্ত্ৰ আমাক ওপৰলৈ দিছে সেইপাত অস্ত্ৰ হৈছে শিক্ষা আৰু শিক্ষাৰ যোগেদি আমি জ্ঞান আহৰণ কৰি আমি গোটেই পৃথিৱীতে জিলিকিব লাগিব আমি পাৰিম পৃথিৱীখন আমাৰ লখিমপুৰ টাউনৰ ল'ৰা ছোৱালীক পিছুৱাম গুৱাহাটীৰ ল'ৰা ছোৱালীক পিছুৱাম দিল্লীৰ ল'ৰা ছোৱালীক পিছুৱাম পৃথিৱীত নোৱাৰা কাম একোৱেই নাই সকলোৱে সম্ভৱ খালি আমি কষ্ট কৰিব লাগিব ধৈৰ্য ৰাখিব লাগিব আৰু সকলো কাম কৰি আমি গোটেই পৃথিৱীখনত জিলিকিব লাগিব। ফখৰুদ্দিন আলি চাহাব যদি গৈ জনিয়াৰ নিচিনা পিছপৰা অঞ্চলৰ পৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব পাৰে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীয়ে কিয় নোৱাৰিব যদি APJ আব্দুল কালাম গোটেই পৃথিৱীতে জিলিকিব পাৰে মিছাইল মেন অফ ইণ্ডিয়া বুলি কৈ ভাৰতবৰ্ষৰ 1 নম্বৰ মানুহ ৰাষ্ট্ৰপতি হ'ব পাৰে তেনেহ'লে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে কিয় নোৱাৰিব পাৰিব লাগিব কথা এটাই আমি জ্ঞান আহৰণ কৰিব লাগিব খেলিলে ভালকৈ খেলিব লাগিব পঢ়িলে ভালকৈ পঢ়িব লাগিব খেতি কৰিলে ভালকৈ খেতি কৰিব লাগিব যিখিনি কৰোঁ ভালদৰে কৰিব লাগিব ভয় খাব নালাগে সকলোৱে এটা কথা স্থিৰ কৰিব লাগে যে আমি আমাৰ এই অঞ্চলটো জিলিকাবলৈ হ'লে আমি প্ৰত্যেকজন ব্যক্তিয়ে জিলিকিব লাগিব নৱপ্ৰজন্মই জিলিকিব লাগিব তেতিয়াহে পাভ জিলিকিব তেতিয়াহে নাওবৈচা জিলিকিব তেতিয়াহে অসম জিলিকিব নৱপ্ৰজন্মৰ প্ৰতি আহ্বান বিশেষকৈ মই খেলুৱৈ আয়োজক মণ্ডলীক মই মোৰ হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰকৈ আপোনালোকে আয়োজন কৰিলে আৰু এইটোৱে প্ৰমাণ কৰিছে যে আপোনালোকৰ শক্তি কিমান আছে আপোনালোকে যে সুবিধা পালে পৃথিৱীখন আকাশ চুব তাৰ আপোনালোকে প্ৰমাণ কৰিছে মই তেখেতলোকক মোৰ ফালৰ পৰা ধন্যবাদ অভিনন্দন আৰু বেছি দীঘলীয়া নকৰোঁ জুবিন দাক আপোনালোকে পাহৰা নাই আৰু পাহৰিবও নালাগে ভাৰতত অসমত সূৰ্য চন্দ্ৰ তৰা যেতিয়ালৈকে পোহৰ দি থাকিব তেতিয়ালৈকে আমি জুবিন দাৰ গান জুবিন দাক জীয়াই ৰাখিব লাগিব আৰু এই কথা আপোনালোকে আয়োজক মণ্ডলীও আজি তেখেতক স্মৰণ কৰি যি আপোনালোকৰ মহানুভৱতা দেখালে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এইবাৰ আপোনালোকৰ মাজত আহিলোঁ ভৱিষ্যতেও আহিবলৈ চেষ্টা কৰিম ওপৰলৈ আশীৰ্বাদ দিলে আপোনালোকে সুযোগ দিলে নিশ্চিতভাৱে আপোনালোকে এদিন গৌৰৱ কৰিব আৰু ইয়াতকৈ ভাল ভাল খেলা ভাল অনুষ্ঠান আমাৰ অঞ্চলত হ'ব তাৰ মই আপোনালোকক কথা দি গৈছোঁ শ্ৰদ্ধা ৰাইজ
আপোনালোকলৈ শুভেচ্ছা থাকিল, নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আপোনালোক উজ্বলি উঠক, নৱপ্ৰজন্মই আকাশ চুৱক আৰু নৱপ্ৰজন্মই পৃথিৱীখন জয় কৰক। এইখিনি কৈ সকলোকে পুনৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু খেলৰটো উদ্বোধন হৈয়ে গ'ল, তথাপিতো মই আনুষ্ঠানিকভাৱে খেলখন উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় জুবিন দা। ধন্যবাদ।